Hello friends, welcome to Study Insight. এইটো ভিডিঅ'ত আমি আসাম পুলিচ সাব ইন্সপেক্টৰৰ কাৰণে যেটো কম্পিউটাৰ প্ৰফিচিয়েন্সি টেষ্ট অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু সেই টেষ্টত হয়তো মাল্টিপল চয়েস কোৱেশ্চন এমসিকিউ কিছুমান খুদা হ'ব পাৰে আৰু সেইভাবে এই ভিডিঅ'টো লৈ আহিছো আৰু এনেকুৱা ভিডিঅ' ভৱিষ্যতলৈ লৈ আহিম মানে বিফৰ এক্সামিনেশ্যন মই লৈ আহিম যদিহে আপোনালোকৰ পৰা পৰ্যাপ্ত পৰিমাণে সঁহাৰি পাওঁ ঠিক আছে আৰু যেহেতু আপোনালোকৰ বহুতে ৰিকুৱেষ্ট কৰি আছিল যে এমসিকিউ ভিডিঅ' দিব লাগে কম্পিউটাৰৰ ওপৰত গতিকে সেইভাবে এই ভিডিঅ'টো লৈ আহিছো আৰু আশা কৰোঁ এই ভিডিঅ'টি আপোনালোকক সহায় কৰিব আগন্তুক দিনত যেটো পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে তাত আপোনালোকে মই ভাবো এই ভিডিঅ'বিলাকৰ পৰা কিছু হলে আপোনালোকে কমন কোৱেশ্চন পাব ৰাইট গতিকে কম্পিউটাৰ ৰিলেটেড অলৰেডি বিভিন্ন কন্টেন্ট বিভিন্ন পিডিএফ মই মোৰ টেলিগ্ৰাম চেনেল ষ্টাডি ইনসাইট অফিচিয়েলত প্ৰভাইড কৰিছো আৰু এই ভিডিঅ'টিৰ পিডিএফ আপোনালোকে সেই চেনেলটোতে পাই যাব অলৰেডি উপলব্ধ আছে গতিকে চেনেলটি যদি নতুনকৈ ভিজিট কৰিছে এই ইউটিউব চেনেলটি তেতিয়াহলে চেনেলটি সাবস্ক্ৰাইব কৰি ল'ব কাষতে থকা বেল আইকনটি ক্লিক কৰি ল'ব আগন্তুক দিনত অহা যিকোনো ভিডিঅ' নটিফিকেশ্যন অতি সহজতে পাই থাকিবলৈ লগতে ষ্টাডি ইনসাইট অফিচিয়েল বুলি টেলিগ্ৰাম চেনেলটি জইন কৰি লওক এই ভিডিঅ'টিৰ পিডিএফ অলৰেডি আছে আৰু বিভিন্ন পিডিএফ দিয়া আছে সেইখিনি আপোনালোকে প্ৰিপাৰেচন কৰক বিফৰ এক্সামিনেশ্যন মই ভাবো যে তাৰ পৰা আপোনালোকে নিশ্চিতভাৱে বহুত প্ৰশ্ন কমন পাব যদি এমসিকিউ কোৱেশ্চনছ আহে গতিকে আপোনালোকে এনেকৈ ভাবিব নালাগে যে যদি নাহে কি হ'ব ৰাইট যিকোনো এক্সামিনেশ্যন এটা দিবলৈ গ'লে আমি প্ৰিপেয়াৰ হৈ যোৱাটো দৰকাৰ তো এমসিকিউ হয়তো নুখুদিব পাৰে কিন্তু ৰিসেন্টলি যেটো ফৰেনাৰ্ছ ট্ৰিবিউনেল এক্সামিনেশ্যন হৈ গৈছিলে SLPRB কণ্ডাক্ট কৰিছিলে হেইটো সেম তো গতিকে তাত কিন্তু এমসিকিউ টেষ্ট আহিছিলে কম্পিউটাৰ বেস টেষ্টত ৰাইট আৰু 2016 নে 15ত যেটো SI এক্সামিনেশ্যন হৈ গৈছিলে গতিকে তাত অৱতীৰ্ণ হোৱা বিভিন্ন ছাত্ৰ ছাত্ৰীয়ে কৈছে যে তেওঁলোকেও যেটো কম্পিউটাৰ প্ৰফিচিয়েন্সি টেষ্ট তাত কিছুমান এমসিকিউ পাইছিলে গতিকে আপোনালোকেও 90% আশা কৰিব পাৰে যে আপোনালোকৰ এমসিকিউ হয়তো আহিব 4টা 5টা বা 10টা মান এমসিকিউ আপোনালোকক খুদা হ'ব পাৰে ঠিক আছে আৰু সেইভাবে আপোনালোকে প্ৰিপাৰেচন কৰাটো দৰকাৰ মই ভাবো গতিকে যি কি নহওক দিগলীয়া হৈ গ'ল এই ভিডিঅ'টি ষ্টাৰ্ট কৰিবলৈ লৈছো ইয়াতে টোটাল আমি 30 টা মান কোৱেশ্চন আলোচনা কৰিম আৰু প্ৰথমটি কোৱেশ্চন ইয়াতে খুদা হৈছে যে হোৱাট ইজ দা শৰ্টকাট কে ফৰ ৰিপ্লেস এ ৱৰ্ড ইন এ পেৰাগ্ৰাফ ৰাইট গতিকে এটা পেৰাগ্ৰাফত যদি এটা ৱৰ্ড ৰিপ্লেস কৰিব খোজো এটা শব্দ যদি আমি ৰিপ্লেস অৰ্থাৎ এটা ঠাইৰ পৰা আন এটা ঠাইলৈ স্থানান্তৰিত কৰিব খোজো তেতিয়াহলে আমি কোনটো শৰ্টকাট ইউজ কৰিব পাৰো and it is Ctrl+F right Ctrl+F তো নেক্সট ইয়াতে খুদা হৈছে 2 নম্বৰ প্ৰশ্নত হোৱাট ইজ দা শৰ্টকাট কে ফৰ শাটডাউন এ কম্পিউটাৰ এটো বহুতবাৰ খুদা হৈছিল পৰীক্ষাত তো বহুতে হয়তো জানে যে Alt+F4 যদি আমি ক্লিক কৰো তেতিয়াহলে ডাইৰেক্টলি আমি কম্পিউটাৰটো শাটডাউন কৰিব পাৰো ৰাইট Alt+F4 মনত ৰাখিব তো আমি ম্যানুয়ালি যদি এটা কম্পিউটাৰ শাটডাউন কৰিব লাগে তেতিয়াহলে উইন্ডোজৰ যেটো লগো থাকে তলত উইন্ডোজ 7 বা উইন্ডোজ 10 যদি ব্যৱহাৰ কৰে ইয়াতে উইন্ডোজৰ লগত যেটো লেফট বটম কৰ্নাৰত থাকে তো তাত ক্লিক কৰি আমি ম্যানুয়ালি শাটডাউন কৰিব পাৰো কিন্তু যদি শৰ্টকাটত আপোনালোকে কিবোৰ্ডত Alt+F4 যদি আপোনালোকে ক্লিক কৰে তেতিয়াহলে ডাইৰেক্টলি শাটডাউন বা স্লিপ বা যেটো আপোনাৰ ৰিস্টাৰ্টৰ অপচন আহি যায় আৰু তাত আপোনালোকে এন্টাৰ যদি কৰি দিয়ে তেতিয়াহলে শাটডাউন হৈ যাব তো দিস ইজ দা শৰ্টকাট Alt+F4 ৰাইট Next question, what controls the way in which the computer system functions and provides a means by which the user can interact with the computer? গতিকে আসলতে কম্পিউটাৰ এটা কিহে কন্ট্ৰোল কৰি থাকে আৰু যেটোত ইউজাৰ একৰাকি আৰু কম্পিউটাৰটোৰ মাজত যেটো ইন্টাৰেকশন হয় প্ৰপাৰ ফাংশনিং হয় হেটো আসলতে কিহে কন্ট্ৰোল কৰি থাকে and it is operating system right গতিকে মনত ৰাখিব এটা অপাৰেটিং সিস্টেমে হয় কম্পিউটাৰটোৰ মেইন ফাংশন কন্ট্ৰোলিং বডি ৰাইট ইয়াতে চাও অপাৰেটিং সিস্টেম বুলি ক'লে আমি কি বুজো যিবিলাক আমি হততে আমি কিন্তু গম পাও কিন্তু হেবিলাকক আমি সফটওয়্যাৰ বুলি কওঁ বহুতে সফটওয়্যাৰ বুলি কয় যেনে উইন্ডোজ 7 বা উইন্ডোজ 10 উইন্ডোজ 8 যিবিলাক উইন্ডোজ আছে না উইন্ডোজ বা লিনাক্স বা ধৰক যিবিলাক আছে কবল গুটেখিনি কি হয় অপাৰেটিং সিস্টেম হয় আৰু এটা অপাৰেটিং সিস্টেম বা OS কি কৰে ইন্টাৰেকশন কৰে বিটুইন দা ইউজাৰ এণ্ড দা কম্পিউটাৰ ৰাইট গতিকে অপাৰেটিং সিস্টেম এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হয় অপচন নম্বৰ A অপাৰেটিং সিস্টেম কামিং টু দা নেক্সট কোৱেশ্চন ইয়াতে খুদা হৈছে দা ডিফাৰেন্স বিটুইন পিপল উইথ এক্সেস টু কম্পিউটাৰ এণ্ড দা ইন্টাৰনেট এণ্ড দোজ উইদাউট দিস এক্সেস ইজ নন এজ দা আৰু ইয়াক আমি ডিজিটেল ডিভাইড বুলি কওঁ ডিজিটেল ডিভাইড মানে কি হয় তো ডিজিটেল ডিভাইড মানে যেটো ডিফাৰেন্স হয় পিপল উইথ এক্সেস টু কম্পিউটাৰ এণ্ড ইন্টাৰনেট এণ্ড দোজ উইদাউট দা এক্সেস তো যিবিলাকে এক্সেস কৰিব নোৱাৰে আৰু যিবিলাকে এক্সেস কৰিব পাৰে ৰাইট ধৰক আপুনি এটা যিকোনো এটা পোৰ্টেল আপুনি খুলিব পাৰিছে আপুনি অফিচিয়েল হয় ধৰক আপুনি সেই পাৰ্টিকুলাৰ যেটো পোৰ্টেল আছে তাৰ এক্সেস আপোনাক দিয়া আছে আপুনি অথৰাইজড হয় তেতিয়া
আপুনি খুলিব পাৰিব আৰু এগৰাকী ব্যক্তি আছে তেওঁ আউটছাইডাৰ হয় তেওঁ খুলিব নোৱাৰে সেই বস্তুটো তো আপোনাৰ আৰু মাজৰ তেওঁৰ যিটো ডিফাৰেঞ্চ তাক ডিজিটেল ডিভাইড বুলি কোৱা হয় অৰ্থাৎ সেই ব্যক্তিগৰাকীয়ে অথৰাইজ নহয় সেই পাৰ্টিকুলাৰ ছাইটটো বা পৰ্টেলটোত ভিজিট কৰিবলৈ বাট আপুনি হয় তো ইয়াক আমি ডিজিটেল ডিভাইড বুলি ক'ব পাৰোঁ ৰাইট চ' নেক্সট প্ৰশ্নটো ইয়াত সোধা হৈছে ৱৰ্ড প্ৰচেছিং স্প্ৰেডশ্বীট এণ্ড ফটো এডিটিং আৰ এক্সাম্পল অফ আৰু এইবিলাক কিছুমান এপ্লিকেশ্যন ছফ্টৱেৰৰ এক্সাম্পল হয় চ' মনত ৰাখিব ছফ্টৱেৰ বিভিন্ন প্ৰকাৰৰ আছে ছিষ্টেম ছফ্টৱেৰ অপাৰেটিং ছিষ্টেম ছফ্টৱেৰ এপ্লিকেশ্যন ছফ্টৱেৰ আমাৰ যিখিনি MS হয় মাইক্ৰ'ছফ্টৰ যিখিনি ৱৰ্ড বা মাইক্ৰ'ছফ্টৰ যিখিনি এক্সেল যিখিনি অফিচৰ মেইন বস্তুখিনি সেইখিনি এপ্লিকেশ্যন ছফ্টৱেৰ হয় বহুতে ছফ্টৱেৰ বুলি কয় তো ছফ্টৱেৰ আৰু এপ্লিকেশ্যন ছফ্টৱেৰৰ বহুত বেছি ডিফাৰেঞ্চ আছে এটা ছফ্টৱেৰ যিকোনো এটা ইণ্ডিভিজুৱেল ছফ্টৱেৰ হ'ব পাৰে তাৰ যেটো ওয়ার্ক হয় আৰু এটা এপ্লিকেশন সফটওয়্যাৰৰ ওয়ার্ক বেলেগ বেলেগ হয় তো MS ওয়ার্ড বেসিক্যালি এটা এপ্লিকেশন সফটওয়্যাৰ হয় তো ঠিক একেদৰে যেটো ওয়ার্ড প্ৰসেসিং ডেফিনেটলি MS ওয়ার্ডে হয় স্প্ৰেডশীট যেটো এক্সেল হয় উদাহৰণস্বৰূপে আৰু ফটো এডিটিং তো গতিকে এইবিলাক হয় এপ্লিকেশন সফটওয়্যাৰ যেনে এডব ফটোশ্বপ ৰাইট এইবিলাক হৈছে এপ্লিকেশন সফটওয়্যাৰ এটা নেক্সট কোৱেশ্চনটো হৈছে এ ডেশ ইজ এপ্ৰক্সিমেটলি 1 বিলিয়ন বাইটছ গতিকে 1 বিলিয়ন বাইটছত কিমান আচলতে হয় তো 1 গিগাবাইট হয় মনত ৰাখিব 1 গিগাবাইট অৰ্থাৎ 1 GB 1 GBত কিমান 1 বিলিয়ন বাইট থাকে ঠিক আছে তো এটা বাইট আৰু বিটৰ কনসেপ্টটো আমি জানিব লাগিব আৰু কেনেকৈ কে আহে জি আহে এম আহে তাৰমানে কিলোবাইট গিগাবাইট মেগাবাইট তাৰপিছত টেৰাবাইট ৰাইট তো এইটোৰ কাৰণে আমি মনত ৰাখিব লাগিব যে প্ৰথম কথা হৈছে আটাইতকৈ মিনিমাম ইউনিটটো হৈছে বিট BIT ৰাইট আৰু এই বিটটোৰ পৰা যদি আমি বাইটত গুচি যাওঁ তাক আমি 8 বিট বুলি কম 8 বিট লগ হৈ 1 বাইট হ'ব মনত ৰাখিব 1 বাইট ৰাইট তো ইয়াতে যেটো বাইট বুলি কোৱা হৈছে তাৰ মানে এক বাইটত আছে 8 বিট আৰু ইয়াৰ এটা ইউনিট আছে নিবল NIBBLE নিবল 1 নিবল ইকুৱেল টু 4 বিট এটা মনত ৰাখিব 1 নিবল ইকুৱেল টু 4 বিট কেতিয়াবা পৰীক্ষাত এটো সোধা হয় তো 1 নিবল ইকুৱেল টু 4 বিট আৰু যদি 8 বিট হয় তেতিয়াহলে 1 বাইট হ'ব 1 বাইট BYT ৰাইট তো আমি ক'ব পাৰো 1 নিবল মানে আধা বাইট বুলি আমি ক'ব পাৰো হাফ বাইট ৰাইট সো হোৱাটএভাৰ আমি গম পালো বিট আৰু বাইট আৰু নিবলৰ কথা এতিয়া বাইটৰ পৰা কেনেকৈ আমি কিলো বাইট পাওঁ মেগা বাইট পাওঁ ৰাইট টেৰা বাইট পাওঁ গতিকে সেইবিলাক কি হয় যিবিলাক নৰ্মেলি কিলো বুলি ক'লে আমি কি গম পাওঁ যে 1000 বা 10 টু দি পাৱাৰ 3 ৰাইট তো কিলো 1 KB অৰ্থাৎ 1000 বাইট 1000 বাইট যেতিয়া হয় 1 KB হয় কিন্তু নৰ্মেলি ইন কেছ অফ কম্পিউটাৰ ইট ইজ 1024 অৰ্থাৎ 1024 ৰাইট তো গোটেইখিনি 1024 কৈ বাঢ়ি থাকিব তো 1 KB যেতিয়া কম 1 KB অৰ্থাৎ 1024 বাইট ৰাইট তো নেক্সট KB বেছত কি আহিব 1 KB 1 GB আহিব তাৰ পিছত 1 MB আহিব সৰি 1 MB আপোনালোকে জানে গান বিলাক 1 MB হয় ফটোজ বিলাক MB মানে মেগা তো মেগা মানে 10 টু দি পাৱাৰ 6 আপোনালোকে গম পায় 10 টু দি পাৱাৰ 6 বাইট হ'ব ইয়াতে 10 টু দি পাৱাৰ 6 বাইট নেক্সট যদি 1 GB হৈ যায় 1 GB MB পাছত GB হলে কি হয় আপোনাৰ 10 টু দি পাৱাৰ 9 মেগা হলে 10 টু দি পাৱাৰ 6 GB হলে 10 টু দি পাৱাৰ 9 অৰ্থাৎ একৰ পিছত 9টা শূন্য তো একৰ পিছত 9টা শূন্য হলে কি হ'ব 1 বিলিয়ন হ'ব আৰু ইয়াত লিখা হৈছে 1 বিলিয়ন বাইটত কিমান হ'ব সো 1 গিগাবাইট হ'ব ৰাইট তো তেনেকৈ বাঢ়ি যায় এক্সাক্টলি ক'বলৈ গ'লে 1024 ত আমি কাউণ্ট কৰোঁ সব 1024 কৈ বাঢ়ি যাব 1024 MB হয় আপোনাৰ 1 GB 1024 GB হয় 1 TB 1024 TB হ'ব 1 EB এক্সাবাইট ৰাইট তো সেইবিলাক বহুত বেছি কনফিউজ হৈ যাব আপোনালোকে ক'লে মনত ৰাখিব যিকোনো বস্তুটো আপোনাৰ গ্ৰেজুৱেলি যিবিলাক আমাৰ এই সাফিক্সবিলাক লাগি যাব KB কিলো বাইট বা গিগাবাইট বা মেগাবাইট এনেকৈ সাফিক্সবিলাক লাগি যাব 1024 কৈ বাঢ়ি যাব এতিয়া 1024 MB মানে 1 GB তো 1 GB যদি কওঁ আমি এক্সাক্টলি যদি কওঁ 1024 MB তো 1024 GBত কি হ'ব 1 TB যেটো বৰ্তমান হাৰ্ড ডিস্কবিলাক হয় কম্পিউটাৰৰ তো 1024 TB যদি হয় তো এইটো হয়তো আননোন বহুতৰ কাৰণে তো পৰীক্ষাত এনেকুৱা সুধিব পাৰে 1 EB হ'ব 1 EB এক্সাবাইট ৰাইট তো হোৱাটএভাৰ নেক্সট আমি আগবাঢ়িছোঁ নেক্সট প্ৰশ্নটিলৈ ইয়াতে সোধা হৈছে অল অফ দ্য ফলোয়িং আৰ এক্সাম্পলছ অফ ইনপুট ডিভাইচেছ একচেপ্ট গতিকে ডিভাইচ দুই প্ৰকাৰৰ আছে এটা হৈছে ইনপুট ডিভাইচ এটা হৈছে আউটপুট ডিভাইচ তো আচলতে ইনপুট ডিভাইচ আৰু আউটপুট ডিভাইচ আমি বহুতে কি কৰোঁ ৰাট্টা মাৰিব ট্ৰাই কৰোঁ মুখস্থ কৰিবলৈ ট্ৰাই কৰোঁ
তো মনত ৰাখিব ইনপুট আৰু আউটপুট একো ইমান বিশেষ মনত ৰাখিবলগীয়া নাই যিটো বস্তুৰে আমি ডাটা সোমোৱাই দিওঁ এটা কম্পিউটাৰত তাক ইনপুট ডিভাইচ বুলি কোৱা হয় আৰু যিটো বস্তুৱে কম্পিউটাৰে আমাক ডাটা উলিয়াই দিয়ে তাক আউটপুট ডিভাইচ বুলি কোৱা হয় এতিয়া যিকোনো বস্তুৰে ধৰক আমি ধৰক এটা প্ৰডাক্ট আমি মেচিনত ভৰাই দিলোঁ তো আমি যিটো ডিভাইচেৰে মেচিনৰ প্ৰডাক্টটো ভৰাই দিওঁ সেইটোক আমি ইনপুট ডিভাইচ বুলি কওঁ ধৰক আপুনি ধৰক কিবা হেমাৰ বা আপুনি ধৰক কিবা চামুচ বা কিবা তেনেকুৱা বস্তুৰে এটা প্ৰডাক্ট এটা আপুনি মেচিনত ভৰুৱাই দিছে ধৰক ইণ্ডাষ্ট্ৰি এটা তো সেইটো ডিভাইচটো ইনপুট আৰু প্ৰডাক্ট যিটো ওলাই আহিছে যিটো ডিভাইচৰ মাজেৰে ওলাই আহিছে সেইটো আউটপুট ডিভাইচ বুলি কোৱা হয় চিম্পল কথা তো ঠিক কম্পিউটাৰতো তেনেকুৱা হয় আমি ইনপুট ডিভাইচ যিবিলাক হয় যিবিলাকেৰে আমি ডাটা ইনপুট কৰোঁ লাইক আমি মাউচেৰে আমি কি কৰোঁ কাৰ্চাৰটো লৰাই পেলাই আমি ডাটাত ক্লিক কৰোঁ কিবৰ্ডেৰে আমি ইনপুট দিওঁ আমি লিখোঁ নহয় জানো গতিকে কিবৰ্ড এটা ইনপুট ডিভাইচ হয় জয়ষ্টিকেৰে আমি গেম খেলোঁ আমি কণ্ট্ৰল কৰোঁ কম্পিউটাৰ গতিকে সেইবিলাক হৈছে ইনপুট ডিভাইচ আৰু আমি মাইক্ৰফোনত কথা কওঁ গতিকে আমি নিজৰ ভইচটো ইনপুট দি আছোঁ কম্পিউটাৰত তো এইবিলাক ইনপুট আউটপুটটো কি হয় যিটো কম্পিউটাৰে আমাক দিয়ে কম্পিউটাৰে আমাক কোনটো দিয়ে যেনে উদাহৰণস্বৰূপে স্পীকাৰে আমাক কি কৰি আছে আমাক আউটপুট এটা দি আছে চাউণ্ড দি আছে নহয় জানো তো কম্পিউটাৰত আমি চাউণ্ড দিয়া নাই আমি চাউণ্ড মাইক্ৰফোনেৰে দিছোঁ কিন্তু কম্পিউটাৰৰ ভিতৰত অলৰেডি ল'ডেড চাউণ্ডটো বা আমাৰ এই মাইক্ৰফোনত দিয়া চাউণ্ডটো যদি ভৱিষ্যতে শুনিব লাগে সেইটো আমাক স্পীকাৰে দিব নহয় জানো ঠিক একেদৰে আমাক মনিটৰে কি দিছে আউটপুট দিছে মই কম্পিউটাৰত কিবা এটি টাইপ কৰিছোঁ সেইটো বস্তু আউটপুট মনিটৰে দিছে মনিটৰ মানে স্ক্ৰীণখনে দিছে গতিকে যিবিলাক বস্তুৱে আমাক আউটপুট বা ফলাফল দিয়ে সেইটোক আমি আউটপুট ডিভাইচ বুলি কওঁ আৰু যিবিলাক ডিভাইচৰ দ্বাৰা আমি আমাৰ ডাটাখিনি ইনপুট কৰোঁ তাক আমি ইনপুট ডিভাইচেছ বুলি কওঁ তো ইয়াতে ডেফিনেটলি স্কেনাৰটো কি হ'ব পাৰে গতিকে স্কেন আমি কৰোঁ মানে আমি অলৰেডি আমি কি কৰোঁ এটা ডাটা এটা আমি ইনপুট কৰোঁ ডেফিনেটলি স্কেন কৰিছোঁ কম্পিউটাৰত দিছোঁ তো ডেফিনেটলি এইটো এটা ইনপুট ডিভাইচেছ ইয়াতে সোধা হৈছে অল অফ দ্য ফলোয়িং আৰ এক্সাম্পলছ অফ ইনপুট ডিভাইচেছ একচেপ্ট কোনটো ইনপুট ডিভাইচ নহয় তো স্কেনাৰটো এটা ইনপুট ডিভাইচ হয় আমি স্কেন কৰি পেলাই কম্পিউটাৰত দিওঁ মাউচটো এটা ইনপুট ডিভাইচ হয় কিবৰ্ডটো এটা ইনপুট ডিভাইচ হয় আমি কিবৰ্ডেৰে দিওঁ ডাটা আমি দিওঁ কম্পিউটাৰক কিন্তু প্ৰিণ্টাৰে কি কৰে আউটপুটত আমাক প্ৰিণ্টৰ কপি উলিয়াই দিয়ে গতিকে ডেফিনেটলি প্ৰিণ্টাৰ ইজ এন আউটপুট ডিভাইচ অপশ্যন নম্বৰ চি গতিকে মই বোধ কৰোঁ আপোনালোকে যোনে জনা নাছিলে হয়তো আজি বুজি পালে ভালকৈ আৰু হয়তো বহুতে এইটো বস্তু জানে তো আপোনালোকে বৰ নহ'ব যদি বৰ হয় স্কিপ কৰি যাব যোনে হয়তো নাজানে তেওঁলোকে হয়তো ভাল পাব আপোনালোকে যদি কোনোবাই জানে অলৰেডি বহুত ইয়াৰ বিষয়ে নলেজ আছে তো আপোনালোকে স্কিপ কৰিব পাৰে ভিডিঅ'টো ইয়াতে চাওক নেক্সট কুৱেশ্যনটোত সোধা হৈছে ইন দ্য বাইনাৰী লেংগুৱেজ তো বাইনাৰী লেংগুৱেজ মনত ৰাখিব বাইনাৰী লেংগুৱেজ আছে হেক্সাডেচিমেল লেংগুৱেজ আছে ডেচিমেল লেংগুৱেজ আছে অক্টা ডেচিমেল লেংগুৱেজ আছে গতিকে সেইবিলাক হয় কি য'ত বাইনাৰী লেংগুৱেজ মানে অকল দুটা বাই মানে দুই বাই মানে হৈছে দুই আৰু বাইনাৰীত আমি অকল 0 and 1 কম্পিউটাৰে অকল 0 আৰু 1 বুজি পায় আপুনি মনত ৰাখিব কম্পিউটাৰত আমি যিমানে ইম্পৰ্টেণ্ট ডাটা ইনপুট নকৰোঁ কিয় যিমানে কমপ্লিকেটেড বস্তু নিদিওঁ কিয় কম্পিউটাৰে নিজৰ মেমৰিত অকল 0 আৰু 1টো বুজি পায় তো 0 আৰু 1ৰ দ্বাৰা প্ৰতিটো শব্দ প্ৰতিটো ৱৰ্ড প্ৰতিটো চেণ্টেন্স কম্পিউটাৰত ইনপুট দিওঁ আমি আৰু সেই হিচাপত কম্পিউটাৰে আমাক আউটপুট দিয়ে গতিকে বাইনাৰী লেংগুৱেজত ইয়াতে প্ৰশ্নটোত সোধা হৈছে ইন দ্য বাইনাৰী লেংগুৱেজেছ each letter of the alphabet, each number and each special character is made up of a unique combination of গতিকে ইয়াতে শুদ্ধ উত্তৰটো কি সেইটো সোধা হৈছে and it is option number C that is 8 bits তাৰমানে 1 byte আৰু সেইটো আমি 1 বাইটত পাওঁ 8 বিট বা 1 বাইট যিটো অলৰেডি মই ক'লোঁ সেইটো বাইনাৰী নম্বৰটো আমি made up of a unique combination of 1 byte right 8 bit মানে 1 byte তো নেক্সট ইয়াতে চাওক dash is data that has been organized or presented in a meaningful way so এটা meaningful ৱেত কি কৰা হয় যিখিনি ইনফৰমেশ্যন সেইখিনিক আমি প্ৰেজেণ্ট কৰোঁ ৰাইট তো ইনফৰমেশ্যন ইজ ডাটা তো ডাটাবিলাক যেতিয়া এটা আমি মানে চিজিলকৈ বা আমি ডিচিপ্লিন সহকাৰে যেতিয়া তাক আমি প্ৰেজেণ্ট কৰোঁ তাক আমি ইনফৰমেশ্যন বুলি কওঁ তাৰমানে ধৰক মোৰ দেন মাল্টিপল ডাটা যেতিয়া আমি লগাই দিওঁ তাক আমি ইনফৰমেশ্যন বুলি ক'ব পাৰোঁ আমি মোৰ দেন 2 or 3 ৰাইট তো নেক্সট ইয়াতে সোধা হৈছে হুইচ অফ দ্য ফলোয়িং ইজ এন ইনপুট ডিভাইচ তো ডেফিনেটলি আপোনালোকে এইটো চাই ক'ব পাৰিব তো মাউচটোও হয় কিবৰ্ড হয় স্কেনাৰ হয় তো ডেফিনেটলি অল অফ দ্য এবাভ তো ইয়াতে মই আকৌ এটা কথা কওঁ অল অফ দ্য এবাভ যিটো প্ৰশ্নত থাকে আপোনালোকে মনত ৰাখিব দেয়াৰ ইজ এ গ্ৰীণ ছিগনেল অল অফ দ্য এবাভটো 99% কাৰেক্ট হয় চ' এইটো বিভিন্ন ছাৰ্ভে বিভিন্ন সমীক্ষাত ৱৰ্ল্ড ৱাইড হোৱা সমীক্ষাত এইটো মানে প্ৰমাণিত হয় আৰু মোৰ ফালৰ পৰা মই ব্যক্তিগতভাৱে কওঁ অল অফ দ্য এবাভ যিটো কুৱেশ্যন আনচাৰ
অপশ্যনত থাকে সেইটো হোৱাৰ চান্স বহুত বেছি থাকে ইনে নিদিয়ে অৰ্থাৎ গোটেইকেইটা কাৰেক্ট হৈছে সেইবাবে অল অফ দ্য এবাভ দিছে নহ'লে তেওঁলোকে এটা বেলেগ উল্টা পুল্টা এটা অপশ্যন দিব পাৰিলেহেঁতেন অল অফ দ্য এবাভ দিছে মানে হয়তো সেইটো কাৰেক্ট হয় তো মেক্সিমাম চাব অল অফ দ্য এবাভটো কাৰেক্ট হয় আৰু নান অফ দ্য এবাভটো যদি আপোনালোকে ক্লিক কৰে কেতিয়াবা অপশ্যনত তো তাৰ কাৰণে আপোনালোকক বহুত বেছি জিগাৰ লাগিব মনত ৰাখিব নান অফ দ্য এবাভ মানে আল্টিমেটলি আপুনি গম পায় যে তিনিটা অপশ্যন নহয় তো গতিকে আপুনি নান অফ দ্য এবাভটো ক্লিক কৰিবলৈ আপোনাৰ বহুত জিগাৰ থাকিব লাগিব আপুনি জানা হ'ব লাগিব নান অফ দ্য এবাভটো বহুত বেছি কম পৰিমাণেহে কাৰেক্ট হয় কিন্তু অল অফ দ্য এবাভটো বহুত বেছি পৰিমাণে কাৰেক্ট হয় চ' যি কি নহওক মই অপশ্যনৰ বিষয়ে ক'বলৈ গ'লোঁ তো কণ্টিনিউ কৰিছোঁ ইয়াতে সোধা হৈছে দ্য ছেট অফ ইনষ্ট্ৰাকশ্যন ডেট টেলছ দ্য কম্পিউটাৰ হোৱাট টু ডু ইজ আৰু সেইটোক কি কয় এটা ছফ্টৱেৰ বুলি কোৱা হয় এটা ছফ্টৱেৰত কি হয় চাম ইনষ্ট্ৰাকশ্যন আৰ অৰ্গেনাইজড ইন এ মিনিংফুল ৱে আপোনাৰ কিছুমান ইনষ্ট্ৰাকশ্যন এটা কম্বাইনেশ্যন কৰি পেলাই ছেট অফ ইনষ্ট্ৰাকশ্যন কৰি পেলাই আৰু যদি কম্পিউটাৰক কয় যে আপুনি কি কৰিব বিচাৰে বা আপোনাৰ ডাটাখিনি লয় কম্পিউটাৰে আৰু সেইমতে আপোনাক আউটপুট দিয়ে তো এটা ছফ্টৱেৰত এইখিনি হৈ থাকে এটা চাইকেল চলি থাকে আপুনি ইনপুট দিব তেওঁ আপোনাক আউটপুট দিব তো সেইখিনি চাইকেল হৈ থাকে এটা ছফ্টৱেৰৰ মাধ্যমেৰে ৰাইট হুইচ অফ দ্য ফলোইং ষ্ট'ৰ্ছ মোৰ ডাটা আৰু নিম্নলিখিত কোনটোৱে বেছি ডাটা ষ্ট'ৰ কৰে তো ইয়াতে ডিভিডিয়ে হ'ব ডিভিডি কম্পেৰেটিভলি এইকেইটাতকৈ বেছি ডাটা ষ্ট'ৰ কৰিব পাৰে ৰাইট what is the heart of the computer and this is where all the computing is done so computer is nothing but it is a machine which compute to compute মানে হৈছে যোনে প্ৰতিযোগিতা কৰে তো কম্পিউটাৰ ৱৰ্ডটোৰ মিনিঙে হৈছে এইটো যোনে কম্পিটিশ্যন কৰে তো কম্পিউট কৰিবলৈ আচলতে কোনটো ডিভাইচ বা কোনটো আপোনাৰ মেইন ছিষ্টেমে আমাৰ হাৰ্ট বুলি কোৱা হয় কম্পিউটাৰৰ আৰু সেইটো হৈছে চেণ্ট্ৰেল প্ৰচেছিং ইউনিট ডেট ইজ দ্য CPU ৰাইট চ' CPUত গোটেইখিনি কাম হয় CPU ইজ দ্য ব্ৰেইন অফ দ্য কম্পিউটাৰ ৰিমেম্বাৰ বাকীখিনি কাম কিন্তু জাষ্ট বেলেগ বেলেগ ডিভাইচে এজ এ ছাপৰ্টিং ৰ'ল তেওঁলোকে কাম কৰে এটা কম্পিউটাৰত কিন্তু CPUটো হৈছে চেণ্ট্ৰেল প্ৰচেছিং ইউনিট দ্য চেণ্ট্ৰেল ইউনিট হুইচ প্ৰচেছ অল দ্য ডাটাছ এণ্ড প্ৰভাইডছ আছ দ্য ইনফৰমেশ্যন ইন দ্য আউটপুট ৰাইট তো আমি যিবিলাক ইনপুট দিওঁ সেই ইনপুটবিলাক প্ৰচেছ কৰে CPU আৰু আউটপুট হিচাপে আমাক দিয়ে ৰাইট নেক্সট কামিং টু দ্য নেক্সট কুৱেশ্যন টু মুভ ফৰৱাৰ্ড থ্ৰু দ্য টেব গতিকে টেব যিটো বটন আছে আপোনালোকে কীবৰ্ডত যিটো টেব দেখিছে সেই টেবটোৰে আমি কি কৰোঁ আমি আগুৱাই যাবলৈ ব্যৱহাৰ কৰোঁ মানে যিটো আমাৰ স্পেচ বাৰৰ কামটো টেবে কৰে কিন্তু স্পেচ বাৰতকৈ বহুত বেছি গুণে সোনকালে আগুৱাই যায় ইউজিং দ্য টেব গতিকে যদি আমি টেব যদি আমি মুভ কৰিব বিচাৰোঁ ফৰৱাৰ্ড মুভমেণ্ট যদি কৰিব বিচাৰোঁ তাৰ বাবে আমি কি ক্লিক কৰিব লাগিব Ctrl+Tab ৰাইট তো Ctrl+Tab কৰিলে আমি ফৰৱাৰ্ড মুভ কৰিব পাৰোঁ তো অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট আনচাৰ চুজ দ্য স্মলেষ্ট মেমৰি চাইজ তো ইয়াতে আপোনালোকক মই অলৰেডি আলোচনা কৰিছোঁ মেমৰিৰ বিষয়ে তো কিলোবাইট মেগাবাইট গিগাবাইট টেৰাবাইট তো ডেফিনেটলি কিলোবাইট ইজ দ্য স্মলেষ্ট ইউনিট যদি বাইট থাকিলেহেঁতেন বাইট হ'লেহেঁতেন যদি বাইট নাথাকে নিবুল থাকিলেহেঁতেন নিবুল হ'লেহেঁতেন আৰু যদি বিট থাকিলেহেঁতেন BIT তেতিয়াহ'লে বিট হ'লেহেঁতেন চ' মিনিমাম ইউনিটটো হৈছে বিট তাৰপিছত নিবুল তাৰপিছত হৈছে বাইট তাৰপিছত কিলোবাইট মেগাবাইট গিগাবাইট টেৰাবাইট পেটাবাইট এক্সাবাইট ৰাইট আপোনালোকক অলপ আগতে মই 1 টেৰাবাইট ইজ ইকুৱেল টু 1 টেৰাবাইট 1024 GB বুলি কৈছিলোঁ ন কিন্তু 1024 টেৰাবাইট যদি হয় তেতিয়াহ'লে 1 PB হ'ব মোক ক্ষমা কৰিব PB পেটা হ'ব তাৰপিছত টেৰা পেটা তাৰপিছতে এক্সা হ'ব ৰাইট তো মই EB বুলি কৈছিলোঁ EB আচলতে নহয় PB হ'ব পেটাবাইট ৰাইট টেৰাৰ পিছত পেটা আহে তাৰপিছত এক্সা আহে তো নেক্সট ইয়াতে চাওক দ্য অপাৰেটিং চিষ্টেম ইজ দ্য মষ্ট কমন টাইপ অফ ছফ্টৱেৰ গতিকে কি ছফ্টৱেৰ হয় ছিষ্টেম ছফ্টৱেৰ হয় তো ছফ্টৱেৰ বিভিন্ন প্ৰকাৰৰ হ'ব পাৰে এপ্লিকেশ্যন ছফ্টৱেৰ ছিষ্টেম ছফ্টৱেৰ তো অপাৰেটিং চিষ্টেমটো কমপ্লিটলি গোটেই কম্পিউটাৰটো অপাৰেট কৰে এটা চেণ্ট্ৰেল চিষ্টেম হয় গতিকে তাক ছিষ্টেম ছফ্টৱেৰ বুলি কোৱা হয় অপাৰেটিং চিষ্টেম যেনে উইণ্ড'জ 10 উইণ্ড'জ 7 লিনাক্স গোটেইখিনি কিছুমান ছিষ্টেম ছফ্টৱেৰ হয় কিন্তু বাকী যেনে MS Word MS Office MS যিটো পাৱাৰ পইণ্ট এক্সেল গোটেইখিনি হয় আমাৰ এপ্লিকেশ্যন ছফ্টৱেৰ ৰাইট কামিং টু দ্য নেক্সট কুৱেশ্যন ইয়াতে সোধা হৈছে দ্য এবিলিটি টু ৰিকভাৰ এণ্ড ৰিড ডিলিটেড অৰ ডেমেজ ফাইলছ ফ্ৰম এ ক্ৰিমিনেলছ কম্পিউটাৰ ইজ এন এক্সাম্পল অফ দ্য ল' এনফৰ্চমেণ্ট স্পেচিয়েলি কল্ড গতিকে কি বুলি কোৱা হয় যে এগৰাকী ক্ৰিমিনেল এগৰাকী চোৰ বা এগৰাকী ডকাইতৰ পৰা যেতিয়া আমি এটা কম্পিউটাৰ ডেমেজ ফাইল আমি ৰিকভাৰ কৰোঁ তো সেই আচলতে টেকনিকটোক বা সেইটোক কি টাৰ্ম কৰা হয় সেই স্পেচিফিক ফাংচনটো কি বুলি কোৱা হয় আৰু সেইটোক কম্পিউটাৰ ফৰেঞ্চিক বুলি কোৱা হয় তো যিদৰে আমি ফৰেঞ্চিক মানে গম পাওঁ বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ দ্বাৰা টেষ্টবিলাক কৰে DNA টেষ্টেই হওক বা তেনেকুৱা ধৰণৰ যিবিলাক টেষ্ট আছে
কেমিকেল বায়'লজিকেল সেইবিলাকক আমি ফৰেনচিক বুলি কওঁ আমি গম পাওঁ ফৰেনচিক মানে কি হয় কম্পিউটাৰৰ ক্ষেত্ৰত আমি তাক কম্পিউটাৰ ফৰেনচিক বুলি কওঁ যেতিয়া আমি যিকোনো ডাটা বা যিকোনো ইনফৰমেশ্যন আমি ক্ৰিমিনেলছ বা তেনেকুৱা ব্যক্তিৰ কম্পিউটাৰৰ পৰা উদ্ধাৰ কৰোঁ তাক আমি ফৰেনচিক কম্পিউটাৰ ফৰেনচিক বুলি কওঁ ৰাইট দ্য বেছ অফ দ্য হেক্সাডেচিমেল নাম্বাৰ তো নাম্বাৰ ছিষ্টেম বিভিন্ন প্ৰকাৰৰ আছে মই কৈছিলোঁ বাইনাৰী ছিষ্টেম আছে ডেচিমেল ছিষ্টেম আছে হেক্সাডেচিমেল আছে তো হেক্সাডেচিমেল তো ডেচিমেল মানে 10 মনত ৰাখিব এণ্ড হেক্সা মানে হৈছে 6 অৰ্থাৎ 10 + 6 অৰ্থাৎ 16 তো 16 হৈছে হেক্সাডেচিমেল ৰাইট বাইনাৰী বাইনাৰী মানে হৈছে 2 গতিকে বাইনাৰী হৈছে যেতিয়া দুটা নাম্বাৰ ব্যৱহাৰ হোৱা নাম্বাৰ ছিষ্টেম তো দুটা হ'লে বাইনাৰী 8টা হ'লে অক্টেল 10টা হ'লে ডেচিমেল আৰু 16টা হ'লে তাক আমি হেক্সাডেচিমেল বুলি কওঁ তো মনত ৰাখিব বাইনাৰী অক্টেল হেক্সাডেচিমেল আৰু ডেচিমেল 10টা হ'লে ডেচিমেল বুলি কোৱা হয় নেক্সট কুৱেশ্যন ইজ দ্য অপাৰেটিং ছিষ্টেম মেনেজেছ তো অপাৰেটিং ছিষ্টেমতে কি মেনেজ কৰে তো ডেফিনেটলি প্ৰচেছ কৰে মেমৰিখিনি কাম কৰে ডিস্ক এণ্ড ইনপুট ডিভাইচেছ গতিকে অল অফ দ্য এবাভ হয় গোটেই ইনপুট ডিভাইচটোকে কণ্ট্ৰল কৰে ডিস্কখিনি কণ্ট্ৰল কৰে মেমৰি কণ্ট্ৰল কৰে প্ৰচেছ কৰে গোটেইখিনি তো অল অফ দ্য এবাভ হয় কাৰেক্ট আনচাৰ তো মই আপোনালোকক কৈছিলোঁ নহয় অল অফ দ্য এবাভ ইনেই দিয়া নাথাকে অল অফ দ্য এবাভটো বহুত বেছি গ্ৰীণ ছিগনেল দিয়ে যে সেইটোৱে কাৰেক্ট আনচাৰ হয় ৰাইট ইয়াতে চাওক যিবিলাক কৈছিলোঁ ওপৰত সেইবিলাক কুৱেশ্যন আছে 1024 বাইটছ তো বাইটছ হ'লে কেবি হয় ৰাইট 1024 তো 1024 ইজ অলমষ্ট ইকুৱেল টু 1000 ৰাইট চ' 1000 মানে 10⁻³ আৰু 3 যেতিয়া থাকিব তাক আমি গম পাওঁ কে বুলি কওঁ না যেনেকৈ 2000 আমি লিখোঁ নহয় 2020 বা 2021 2K21 বুলি লিখোঁ আমি তো কে মানে 1000 তো 1000 তো 1000 মানে কে তো ডেট মিনছ 1 KB so 1024 bytes is equal to 1 kilobytes right so LAN what is the meaning of LAN full form of LAN বহুত বাৰ পৰীক্ষাত আহিছে বহুত পৰীক্ষাৰ সোধা হয় ইভেন কম্পিউটাৰ ৰিলেটেড নোহোৱা কিছুমান বস্তুটো এনেকুৱা কুৱেশ্যন আহে তো LAN মানে হৈছে লোকেল এৰিয়া নেটৱৰ্ক ৰাইট তো LANটো মনত ৰাখিব আপোনালোকে জানে যিটোৰ সহায়ত আমি কি কৰিব পাৰোঁ ইণ্টাৰনেট ইউজ কৰিব পাৰোঁ লোকেল এৰিয়া নেটৱৰ্ক ৰাইট আৰু এটা আছে WAN সেইটো মানে কি হয় আপোনালোকে কমেণ্ট কৰি জনাব যদি মই ভাল পাম হোৱাট ইজ WAN right so next question is what is Java is a programming language to Java eta কোনো অপাৰেটিং সিস্টেম নহয় মনত ৰাখিব Java এটা প্ৰগ্ৰেমিং লেংগুৱেজ আছে যেনে C এইবিলাক হৈছে প্ৰগ্ৰেমিং লেংগুৱেজ Java এটা প্ৰগ্ৰেমিং লেংগুৱেজ ৰাইট what is the shortcut key to copy a document তো ডেফিনেটলি এটা ডকুমেণ্ট কপি কৰিবলৈ Ctrl+C টাইপ কৰা হয় আপোনালোকে নিশ্চয় জানে তো মেনুৱেলি আমি ৰাইট ক্লিক কৰি পেলাই কপি কৰিব পাৰোঁ আৰু যদি শৰ্টকাট আমি যাওঁ তেতিয়াহ'লে Ctrl+C so Ctrl+C is used to copy ইয়াতে পেষ্ট সোধা হৈছে পেষ্ট কৰিবলৈ হ'লে Ctrl+V অলৰেডি মই আগৰ ভিডিঅ'বিলাকত কৈছোঁ Ctrl+V what is the shortcut key to find a word in entire document তো Ctrl+F টিপি পেলাই আমি এণ্টায়াৰ ডকুমেণ্ট এটা বিচাৰিব পাৰোঁ ৰাইট Ctrl+F তো প্ৰথমতে Ctrl+F দেখাইছিলোঁ আমি যে পেৰাগ্ৰাফ এটা আমি ৰিপ্লেচ কৰিবলৈ ব্যৱহাৰ কৰোঁ কিন্তু তাৰোপৰি এটা ৱৰ্ডক যদি আমি যিকোনো এটা ৱৰ্ডৰ মাজৰ পৰা এটা পেৰাগ্ৰাফ বা এটা ডাঙৰ ডকুমেণ্টৰ মাজৰ পৰা বিচাৰি উলিয়াব লাগে তেতিয়াহ'লে Ctrl+F ক্লিক কৰি পেলাই আমি তাত সেই ৱৰ্ডটো পাৰ্টিকুলাৰ ৱৰ্ডটো টাইপ কৰি পেলাই আমি এক্সট্ৰাক্ট কৰিব পাৰোঁ আমি চাৰ্চ কৰিব পাৰোঁ যিকোনো এটি ৱৰ্ড বা যিকোনো এটি চেণ্টেন্স ৰাইট চ' ফ্ৰেণ্ডছ আজি ভিডিঅ'টিত এইখিনি আছিলে আশা কৰোঁ আপোনালোকে ভাল পালে আৰু আগলৈ আমি কম্পিউটাৰ ৰিলেটেড MCQs লৈ আহিম আপোনালোকৰ ফালৰ পৰা যদি পৰ্যাপ্ত পৰিমাণে কমেণ্ট বা ৰিকুৱেষ্ট পাওঁ সঁহাৰি পাওঁ তো আমি আগন্তুক যি কিছুদিন আছে তাত আমি MCQ কম্পিউটাৰ ৰিলেটেড MCQs আলোচনা কৰিম আৰু তাৰোপৰি আমাৰ যিখিনি আপোনালোকক ডেমনষ্ট্ৰেশ্যন ভিডিঅ' মই বনাইছিলোঁ প্ৰদান কৰিছিলোঁ সেইখিনিতো যথেষ্ট আপোনালোকৰ ফালৰ পৰা সঁহাৰি পাইছোঁ আৰু বহুতে শলাগ জনাইছে তাৰ বাবে মই বহুত সুখী গতিকে আপোনালোকক যদি তেনেকুৱা ভিডিঅ'ছ লাগে কমেণ্ট সহকাৰে স্পেচিফিকেলি মেনশ্যন কৰিব কিহৰ ভিডিঅ' লাগে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু আগন্তুক যিটো পৰীক্ষা সেইটো যাতে সকলোৰে ভাল হয় তাৰ বাবে আকৌ এবাৰ বহুত বেছি শুভকামনা যাচিছোঁ গতিকে ভিডিঅ'টি চোৱাৰ বাবে ধন্যবাদ চেনেলটিত যদি ভিজিট কৰিছে প্ৰথমবাৰৰ বাবে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব